স্টুডেন্ট, আজি আমি এটা কুৱেশ্যনৰ এনচাৰটো চাম। কুৱেশ্যনটো হ'ল আমাৰ প্ৰাংকুৰ শব্দটো উপযুক্ত উদাহৰণ সমূহে ব্যাখ্যা কৰা। তো প্ৰাংকুৰ হৈছে মচৰ সেউজীয়া সূত্ৰাকাৰ কিশোৰ অৱস্থা যি অঙ্কুৰিত ৰেণুৰ পৰা বিকশিত হয়। এই এগুণিত স্বাধীন লিংগধৰ এটা নতুন মছ উদ্ভিদলৈ বিকশিত হয়। পিউনাৰিয়া পলিট্ৰিকাম আৰু স্পেগনামত প্ৰাংকুৰ দেখা যায়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। প্ৰাংকুৰ শব্দটো উপযুক্ত উদাহৰণ সমূহে ব্যাখ্যা কৰা। উত্তৰ: প্ৰাংকুৰ হৈছে মচৰ সেউজীয়া সূত্ৰাকাৰ কিশোৰ অৱস্থা যি অঙ্কুৰিত ৰেণুৰ পৰা বিকশিত হয়। এই এগুণিত স্বাধীন লিংগধৰ এটা নতুন মছ উদ্ভিদলৈ বিকশিত হয়। পিউনেৰিয়া পলিট্ৰিকাম আৰু স্পেগনামত প্ৰাংকুৰ বা প্ৰটনেমা দেখা যায়। এই চিত্ৰটো মই দিছোঁ, এই চিত্ৰ এনচাৰটো বুজি পোৱাত অলপ সহায় কৰিব। তো চিত্ৰটো এনেদৰে আমাৰ এইটো হ'ল আমাৰ ৰেণু বা স্পৰ বা জননকক। সিয়ে কি সৃষ্টি কৰে? আমাৰ প্ৰটনেমা। এইটো হ'ল আমাৰ সূত্ৰ আকাৰ সেউজীয়া এটা কি হয়? এইটো আমাৰ প্ৰটনেমা বা প্ৰাংকুৰ। এই প্ৰাংকুৰে কি সৃষ্টি কৰে? আমাৰ এগুণিত ৰেণুধৰ আৰু দ্বিগুণিত ৰেণুধৰ আৰু এগুণিত পুৰঠ মছ উদ্ভিদ। এনেদৰে আমাৰ এই দ্বিগুণিত ৰেণুধৰৰ পৰা আমাৰ ৰেণু সৃষ্টি হ'ব। এইটো ৰেণুটো আমাৰ অঙ্কুৰিত হৈ প্ৰটনেমা, এইটো হ'ল আমাৰ প্ৰটনেমা। এই প্ৰটনেমাৰ এই সৃষ্টিটো কৰিব। এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। চিত্ৰটো আঁকিব নালাগে, চিত্ৰটো মই খালি বুজাৰ কাৰণে দিছোঁ।